নেদেখা ফাগুন সহযোগ কৰিছে এবজৰ্ব খুজলি নেহি এবজৰ্ব কৰো নাই নাই মই ৰূপক এৰি থাকিব নোৱাৰোঁ সন্ধিয়া তাৰ সৈতে মোৰ লগ হোৱাৰ কথা আছে কি কৰোঁ মই বাৰু এতিয়া এইখন ঘৰৰ প্ৰতিজন মানুহক মই ঘিণ কৰোঁ আপোনালোকৰ দৰে মাৰিবলৈ দেই বাবুই পুৰুষতান্ত্ৰিক সমাজত এগৰাকী নাৰীৰ ভাল পোৱা বেয়া পোৱাৰ জানো কিবা অধিকাৰ আছে ছোৱালীজনীক লৈ পেলাই যে কিমান চিন্তা এই বয়সত যে মই কিহৰ সন্মুখীন হ'বলগীয়া হৈছে আপুনি মোক মাতিছিলে মাতিছিলোঁ তোৰ লগত মোৰ দুটামান কথা আছে কওকচোন মিচিমিক লৈ মোৰ বৰ চিন্তা হৈছে মই এইখন গাঁৱৰ গাম সকলো মানুহে মোক মানে মই যি কওঁ সেইখিনি সকলোৱে শুনে এজনী গামৰ ছোৱালী হৈ যদি তাই এইবোৰ কাম কৰে তেন্তে মোৰ কি হ'ব তই এইবোৰ কথা ভাবি চাইছনে মই বুজি পাইছোঁ অকল বুজি পালেই নহ'ব তাইক ভালকৈ চকু দিবি মাক মৰাৰ পিছৰ পৰা তাইক মই কিমান মৰমেৰে ডাঙৰ কৰিছোঁ তইতো জানই এই দুই আঙত চাগে কোনো মাক বাপেকে কোনো ল'ৰা ছোৱালীক কিমান মৰম কৰি ডাঙৰ কৰা নাই তাই ডাঙৰ হ'ল বুলি মই অনুভৱেই কৰা নাছিলোঁ আবেলি আবেলি অনি নামৰ সুৰত নাচিবলৈ তাই আৰু বেলেগ সংগ নাপালে এখোজো যাতে ঘৰৰ পৰা ইফাল সিফাল নকৰে নহ'লে মোতকৈ ভয়ংকৰ কোনো নহ'ব কথাষাৰ তই ভালকৈ মনত ৰাখিবি কামো আহিবৰ হৈছে কি কৰোঁ বাৰু মই এতিয়া সেইখন লৈ আৰু হেৰি ল'ৰাটো এঘণ্টাৰ ভিতৰত আহি টিভিটো ফিটিং কৰি যাব টিভিটো ময়ো ফিটিং কৰিব পাৰোঁ আপুনি আৰু কি নাজানে মই মৰম লগাবহে নাজানো সেইটো কোনে ক'লে মানে মই নিজে জানো আকৌ আপুনি ভুলকৈ জানিছে আপুনি মৰমো লগাব জানে টিভিটো বাৰু আপুনি ফিটিং কৰিব নালাগে আপুনি মিঠাই খাই যাওক বিক্ৰম যাচোন মিঠাই কেইটামান লৈ আন আচ্ছা প্ৰীতমলৈও আনিবি ঠিক আছে যাওঁতে আমি তাক দি যাম ল পইচা পইচা আছে আপুনি কিন্তু চাহ খাই যাব আহি আছোঁ তাৰ মানে ইয়াৰ পৰাই আপোনালোকৰ অসমীয়া গেৰি চলে ঠিক অসমীয়াগিৰি বুলি নহয় চাৰিওফালে চাবচোন কিমান ইণ্ডাষ্ট্ৰী আছে ইয়াৰ প্ৰত্যেকতে যদি আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে চাকৰি কৰিলেহেঁতেন তেতিয়া জানো কৰ্মহীনতাত ভুগিলেহেঁতেন আপোনাৰ লক্ষ্য কি এই প্ৰত্যেকটো ইণ্ডাষ্ট্ৰীত আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে সংস্থাপন পোৱাটো
সিহঁতে যদি কয় তেনেকুৱা ইণ্ডাষ্ট্ৰীত কাম কৰিবলৈ আমাৰ ল'ৰা ছোৱালীৰ কাৰিকৰী শিক্ষা নাই, ব্যৱসায়িক জ্ঞান নাই, তেতিয়াহ'লে তেনেকুৱা কাৰিকৰী শিক্ষা দিয়া বিদ্যালয়, ব্যৱসায়িক জ্ঞান দিব পৰা শ্ৰেণীকোঠা তৈয়াৰ কৰিম, সকলোকে প্ৰশিক্ষণ দিম। কিন্তু 100% অসমীয়াই এই ইণ্ডাষ্ট্ৰীত কাম কৰিব লাগিব। কষ্ট হ'ব। আপোনালোকৰ দৰে মানুহৰ সহায় পালে কষ্ট কৰিবলৈ ভাগৰ নালাগিব। মই আপোনাৰ কাষত সদায় আছোঁ, মানে আপোনালোকৰ লগত। কিন্তু এই আপুনিটোৰ পৰা তুমি কৰিব লাগিব। দাদা চেষ্টা কৰিম তুমি বুলি মাতিবলৈ। আচ্ছা, এতিয়া কামৰ কথা বাদ দিয়ক। আপোনাৰ ঘৰত কোন কোন আছে? কি হ'ল? মোৰ ঘৰত কোন আছে বুলি ক'লে ক'বলৈ অলপ দিগদাৰ। আছে বুলি ক'লেও ভুল হ'ব, নাই বুলি ক'লেও ভুল হ'ব। মানেতো আপোনাক এদিন পাছতকৈ কম দিয়ক। মাথো জানি থওক, এতিয়া মই ঘৰত অকলে। আপোনালোকৰ ঘৰত কোন কোন আছে? কি কথা আছে কম ইছমি? ব'ল আমি ক'ৰবালৈ গুচি যাওঁগৈ। মানুহবোৰৰ মনবোৰ ভাল নহয় অ'। ক'লৈ গুচি যাবি? সেই আপোন গাঁও, আপোন সমাজখন এৰি, সৰুৰে পৰা সাঁতুৰি নাদুৰি ডাঙৰ হোৱা এই দয়াং নৈখন এৰি তই জানো আন ক'ৰবাত সুখী হ'ব পাৰিবি? কিন্তু ইয়াত থাকি জানো আমি সুখী হ'ব পাৰিম? এটা অন্ধকাৰ ভৱিষ্যত লৈ কেনেকৈ থাকিম আমি? হ'ব, তই চিন্তা নকৰিবি। মই সকলো ঠিক কৰি দিম, সকলো সহজ কৰি পেলাম। মানুহৰ মনহে সলনি হওঁতে কিমান পৰ। মোৰ বিশ্বাস তোৰ দেউতাৰে এদিন মোক আদৰি ল'বই। তই ভবাৰ দৰে ইমান সহজ নহয় অৰূপ। তই বহুত সহজ। তোৰ দৰে যদি পৃথিৱীৰ সকলো মানুহ হ'লহেঁতেন নহয়, পৃথিৱীখন আমি ভবাতকৈ আৰু ধুনীয়া হ'লহেঁতেন। সকলো সলনি হ'ব। সময়তকৈ আগতে একো কামেই নহয়। ধৈৰ্য ধৰিব লাগিব। ধৈৰ্যৰ ফল সদায় মিঠা। চালা বছে মেডিচিন চাপ্লাই বন্ধ কৰিম বুলি কৈছে। সিদিনা বহুত লষ্ট হ'ল, পেলাই দিলোঁ যে। তাকে বছক ক'লোঁ, বছে জেকজেকাই উঠিছে। আমি ফচিব লাগিলে যে তেখেতো ফচিব, তেখেতে জানেনে নাই? আৰে তেওঁ নফচে, তেওঁ ডাঙৰ মানুহ। আমিহে লালু পাঞ্জু। তুমি নেদেখা ফাগুনৰে আবেলি, তুমি নেদেখা ফাগুনৰে আবেলি। চালা বছে মেডিচিন চাপ্লাই বন্ধ কৰিম বুলি কৈছে। সিদিনা বহুত লষ্ট হ'ল, পেলাই দিলোঁ যে। তাকে বছক ক'লোঁ, বছে জেকজেকাই উঠিছে।
আমি ফচিব লাগিলে যে তেখেতো ফচিব তেখেতে জানেনে নাই আৰে তেওঁ নফচে তেওঁ ডাঙৰ মানুহ আমিহে লালু পাঞ্জু সেই ৰূপলিনটোক পালে ডিঙি চেপি মাৰি পেলাম আৰে তই মই একো কৰিব নালাগে গাম জুই হৈ আছে কোন মুহূৰ্তত কি ঘটনা ঘটায় ঠিক নাই তোক কোনে ক'লে ই তই কেনেকৈ জানিলি দেউতাৰ মুখত শুনিছোঁ দেউতাই বিয়া বাৰু কামবোৰ কৰি থাকে নহয় দেউতাৰ লগত বিয়া আলোচনা কৰা শুনিছিলোঁ 2 এদিনতে হেনো মিচিমি বিয়া তেওঁ সখীয়েকৰ ল'ৰাৰ লগত ৰূপলিনৰ কথাও কৈছে সি যদি বিয়া সময়ত কিবা অঘাপ এটা কৰে দয়াঙত কি হয় কি সৃষ্টি হয় কোনেও গম নাপায় তাৰমানে মিচিমিজনী সঁচাকৈ দয়াঙৰ পৰা আঁতৰি যাব তাই নহ'লেচোন মোৰ বুকুখনৰ লগতে গোটেই দয়াংখন উকা হৈ যাব গংগা অ' গংগা কওকচোন তাইক মোৰ বহুত ভাল লাগে অ' তাই দয়াঙত হাতোৰা শৰীৰটো দেখিলে মই বলিয়া হৈ যাম তাইক চলে বলে যেনে তেনে মোলৈ আপোন কৰিব নোৱাৰিনে লৈ আহিবি যা আজি মই মদ খাম মিচিমি নামত খাম যা যা আকৌ হেই উঠ এইটো কথাতে তুমি অন্তৰাক চৰ মাৰিলা তোমাৰ পৰা মই এইটো আশা কৰা নাছিলোঁ ঘৰখনত আটাইতকৈ তোমাকে বুজা মানুহ বুলি ভাবিছিলোঁ আৰু তুমি দাদা মই হ'ব ক্লিয়াৰিফিকেশ্যন দিব নালাগে ভুল সদায় ভুলেই মা তুমি যে এতিয়ালৈকে মোক চাহ দিয়া নাই কেলে মা ক তোমাক মই চাহ দিব ক'লো তুমি চাহ নবনাই কুকাৰটো বহাইছা যে কেলে তোক চাহ নিদিলো নেকি ৰ দি আছো মা কি হৈছে ক'ত কি হোৱা দেখিলি মা কি হৈছে কোৱাচোন অ' মা কোৱা না কি হৈছে একো নাই হোৱা বুলি কোৱা নাই নেকি এবাৰত ক'লে নুবুজ নিজৰ মতে একোৱেই কৰিব নোৱাৰিম নেকি মই চব আনৰ মতে চলিব লাগিব হাঁহি মই আনৰ মতে কান্দি মই আনৰ মতে মোক অৰ্ডাৰ দিয়া স্বভাৱ এৰ মা মই তোমাক সুধিছিলোহে আই কেয়াৰ ফৰ ইউ মা নালাগে কেয়াৰ ল'ব মোৰ কোনেও সকলোৱে কি ভাল পায় কি বেয়া পায় চোৱাৰ দায়িত্ব মোৰহে বেলেগে মোৰ কথা ভাবিব নালাগে সঁচা কথা নজনাকৈ মোৰ ভুল দেখিবি আৰু আঙুলিয়াই দিবি মই একো নামাতো চাহ নে
টকাৰ কাৰণে মই ভাবি নাথাকোঁ, কিন্তু আপোনালোকৰ দেউৰে চব কথাতে মোৰ পিছত কিয় পৰি থাকে? মতিলালক পুলিচে এৰেষ্ট কৰিছে আপোনাৰ দেউৰৰ কাৰণে। তুমি নেদেখা ফাগুনৰে আবেলি তুমি নেদেখা ফাগুনৰে আবেলি জিন্দগীত পেহলি বাৰ মদ খাইছোঁ, আৰু কিয় খাইছোঁ সেই কথাটোতো আপোনাক বুজাই দিব নালাগে। আই এম ৰিয়েলি ভেৰি চৰি মুকেশজী। না 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 চৰি, মই চৰি। মোক মাফ কৰি দিব আপোনালোকে। মই ইমান এটা ছ'চিয়েল ৱৰ্কাৰ ঘৰত সহায় কৰিলোঁ, সহায়টো বাৰু ঠিকেই কৰিলোঁ, কিন্তু ৰিটাৰ্ণ বিচাৰি কি মই ভুল কৰি দিলোঁ? আপুনি ভুল কৰা নাই মুকেশজী, আপুনি পাব লগা পইচাখিনি বিচাৰি গৈছে। আৰে তেতিয়া নাদিয়ে কিয়? আচ্ছা নাদিয়েতো নাদিয়ে, আৰু টকাৰ কাৰণে মই ভাবি নাথাকোঁ, কিন্তু আপোনালোকৰ দেউৰে চব কথাতে মোৰ পিছত কিয় পৰি থাকে? মতিলালক পুলিচে এৰেষ্ট কৰিছে আপোনাৰ দেউৰৰ কাৰণে। লিডাৰগিৰি কিন্তু মই মুখেৰে বাজ কৰি দিম দেই অন্তৰাজী। আপোনাকতো মই কৈছিলোঁ মুকেশজী, কিন্তু আপুনি নোৱাৰিলে। আৰে মই এতিয়া হাত মে ডাণ্ডালৈকে ঘূমি থাকিম নেকি? মই আপোনাক ফিৰছে বুজাইছোঁ অন্তৰাজী, তাক বুজাই দিয়ক, সমজাই দিয়ক। MLA ছাৰে মোৰ হাত ভৰি বান্ধি দিছে। মই কিন্তু আনৰ মাথাত চলা মানুহ নহয়। মোৰ যদি মাথা চুটি যায় প্ৰব্লেম আপোনালোক চবেই পাব। মই এতিয়া কি কৰাটো বিচাৰে আপুনি? তাক টকাৰ অফাৰ দিয়ক। আপুনি চিন্তা কৰিব নালাগে। আৰে ইমান গৈছে আৰু টকা দিম। সি টকা ল'ব বুলি মই নাভাবোঁ। যদি আপোনালোকৰ কোম্পানী পূৰা ডুবি যায় তেতিয়া ঘৰখনত সি কি সহায় কৰিব? সি কি তেতিয়া টকা নল'ব? লোনটো ল'ম, লোনটো খুব জৰুৰী। চা তই কিবা এটা কৰি লোনটো হোৱাটো কৰোঁ যেন। অ'কে, মই তোৰ ঘৰলৈকে আহি আছোঁ। অ'কে, বাই। এতিয়া আপুনি কি কৰিম বুলি ভাবিছে? ভাবি আছোঁ কিবা একটা। মই তাক প্ৰথম কৈ দিয়ক টকা দি দিম বুলি, আৰু যদি মানে ভাল আছে, নহ'লেতো কোম্পানীটো ডুবি গ'লে আপোনাৰ ঘৰৰ মানুহে প্ৰব্লেম পাব। বুজিছে কি নাই? কি হৈছে অন্তৰাজী? আৰে ই আকৌ ক'ৰ পৰা আহিছে? আপোনাক কি পিছা কৰি আছে? प्लीज मुकेशजी, आप कुछ मत बोलिए। এইফালে আহিলা যে?
তোমাক দেখিব লাগে যে সেইকাৰণে চাগে ভাগ্যই এইফালে টানি লৈ আহিলে কি মিন কৰিব বিচাৰিছা তুমি যিটো অৰ্থ তুমি বুজিছা আজি মোক কিন্তু খাৰাপ নাপাব আমি আপোনালোকৰ ভালৰ কথাটো ডিছকাছ কৰি আছোঁ আৰু বেলেগ মানুহৰ কথা বাদ দিয়ক না আপোনালোক দুটাৰ সংসাৰটো ভাল হ'ব লাগে খুচ থাকিব লাগে মাজু আপোনাৰ এই নালায়ক ভাইটো সি জেং কৰি থাকে আৰে মোৰ লগত বি জেং কৰিছে আপোনালোক দুইজনৰ ভালৰ কাৰণে কিন্তু দায়িত্ব কাক নাইকিয়া কৰ তই হা অধীৰ অধীৰ প্লিজ হেৰ হাত হাতে চিনেছে না হ'লে নহ'লে কি কৰিবি হা মোৰ সন্মুখত অনেক নাইকিয়া কৰাৰ কথা কৈ তই অধীৰ ক'ব লগা আছে মোৰে কওঁ কেনেকৈ মই দিব লগা আছে মোৰে যাচো কেনেকৈ মই দিয়া দিয়া সপোনৰে আধা কেঁচা জীৱন সঁচা মিছা খতিয়ানত মোৰে ভাগৰুৱা মন বতাহে ক'ব খোজে কাহিনী তোমাৰে মোৰে থৈ অহা ঘাটৰে তুমি নেদেখা ফাগুনৰে আবেলি নেৰেখা ফাগুন সহযোগ কৰিলে এবজৰ্ব খুজলি নেহি এবজৰ্ব কৰো